নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু বহুত দিনৰ মূৰত মই ঘূৰি আহিলোঁ এটা ঢোলৰ নতুন ভিডিঅ'লৈ। যিহেতু বিহু আহি পাইছেহি, বহুতে হয়তো এটা নতুন ঢোল কিনিবৰ বাবে ভাবি আছে, হয়তো বহুতে ল'বও পাৰে। কিন্তু তাৰে ভিতৰত বহুতে হয়তো কেনেধৰণে এটা ভাল ঢোল বাছি ল'ব বা কেনেধৰণে চিনাক্ত কৰিব তাৰ ওপৰত হয়তো বহুতে নাজানিব পাৰে। মই ভাবোঁ এই ভিডিঅ'টোৰ দ্বাৰা তেওঁলোকৰ কিবা অলপ হ'লেও সহায় হ'ব। সেইবাবে মই আজি ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকৰ আগলৈ। এটা ভাল ঢোল ল'বলৈ হ'লে সকলোতকৈ প্ৰথম কথাটো হ'ল আপোনালোকৰ লাগিব এটা ভাল খোলা, অৰ্থাৎ ইয়াৰ যিটো কাঠৰ যোনটো খোলা সেইটো ভাল লাগিব। আৰু মই প্ৰথমেই এটা কথা আপোনালোকক কওঁ, আপোনালোকে যেতিয়া দোকানলৈ যাব ৰেডিমেড ঢোল কেতিয়াও নিকিনিব। হয়তো আপোনাক দোকানীয়ে ক'ব পাৰে যে ঢোলটো ভাল, এনেধৰণে ক'ব পাৰে, কিন্তু আপোনালোকে ৰেডিমেড ঢোল কেতিয়াও নিকিনিব। হয়তো আপোনাৰ কোনোবা চিনাকি হ'ব পাৰে বা নিজৰ ঘৰৰ নিচিনাও কোনোবা হ'ব পাৰে, তেতিয়া আপুনি ঢোলটো ল'ব পাৰে ৰেডিমেড, কাৰণ তেওঁ হয়তো ভালকৈ আপোনাৰ কাৰণে বনাই থ'ব পাৰে বা বনাব পাৰে সেই ঢোলটো। কিন্তু আপোনালোকে পৰাপক্ষত যদি ইমান চিনাকি নহয় বা সাধাৰণভাৱে যায় কিনিবলৈ, তেনেহ'লে ৰেডিমেড ঢোল কেতিয়াও নিকিনিব। প্ৰথম কথা হ'ল আপোনালোকে খোলাটো নিজে চাব। খোলাটো আচলতে চিনাক্ত কৰিব পাৰি, কিছুমান আম কাঠৰ থাকে, কিছুমান চাম কাঠৰ অৰ্থাৎ তাৰপিছত কঁঠাল কাঠৰ থাকে, কঁঠাল কাঠৰ ভাল বুলি কোৱা হয়। আৰু তাৰ কাৰণে চিনাক্ত কেনেকৈ কৰিব মই আগত ভিডিঅ' বনাই থোৱা আছে, হয়তো আপোনালোকে গৈ চাব পাৰে মোৰ চেনেলত। আৰু যদি তাৰ ওপৰতো লাগে মই ভিডিঅ' বনাম বাৰু, মই ইয়াৰ পিছত ভিডিঅ' আৰু বনাম ভালদৰে ইয়াৰ ওপৰত। কিন্তু প্ৰথম কথাটো হ'ল যে আপোনালোকে দোকানলৈ গ'লে খোলাটো চাই থৈ আহিব। আপোনালোকৰ কিমানটো চাইজৰ লাগে বা মানে আপোনাৰ কিমানটো চাইজৰ লাগে আপুনি ভালদৰে খোলাটো বাছি থৈ আহিব। আৰু সেই খোলাটো বাছি থৈ আপুনি ঢোলটো বজাবলৈ দিব দোকানীজনক। আৰু ঢোলটো আপোনালোকে কাঠটো যেতিয়া বাচিব ৱেইটটো চাব, কিন্তু যাতে ঢোলৰ খোলাটো বেছি ৱেইটৰো নহয় আৰু বেছি ওজন নহয়, আৰু যাতে একেবাৰে পাতলো নহয়। বেছি ওজন হ'লে আপোনালোকৰ কি হ'ব, বেছি দেৰি বজাব নোৱাৰিব, আপোনালোকে তাত কষ্ট পাব। আৰু যদি বেছি পাতল হয় বজোৱাৰ সময়ত এইটো কষ্ট পাব যে তালিত যদি বেছি মাৰে ঢোলটো অলপ মানে ইপিনে ইপিনে যাব পাৰে। গতিকে আপোনালোকে মিডিয়াম মানে মধ্য, বেছি ওজনো নহয় যাতে বেছি পাতলো নহয়, তাৰ মাজত ল'ব মানে। আৰু আপোনালোকে তাৰপিছত খোলাটো বাছি দোকানীক দি দিব যে এইটো খোলা লৈছোঁ বুলি। আৰু তাৰপিছত আচলতে যেতিয়া আপোনাৰ পিছৰ কামখিনি থাকে তাতো আচলতে বহুত বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ এটা সৰু, কাৰণ ঢোলৰ 12টা অংগ আছে, গোটেই 12টা অংগই নিৰ্ভৰ কৰে আচলতে ঢোলটো ভাল বনাত। গতিকে তাৰ পিছৰ কামখিনিও বহুত গুৰুত্বপূৰ্ণ হৈ পৰে। সেইখিনি বাৰু পিছত দোকানী নিজে কৰি থাকে, বনাই থাকে আপোনাৰ কাৰণে। গতিকে আপোনাৰ প্ৰথম কামটো হ'ল যে আপুনি যেতিয়াই ঢোল এটা বনাব যাব প্ৰথমতে খোলাটো আপুনি নিজে ভালদৰে চাই থৈ আহিব। আৰু আপোনালোকে এনেধৰণে ভাল ঢোল এটা পাবলৈ প্ৰথমে যিটো খোলাৰ কামটো আপোনালোকে ভালদৰে চাই ল'ব। আৰু খোলাটো আচলতে 18, 19, 20, 21 ইঞ্চি এনে চাইজ থাকে। আপোনালোকে যিটো মতে আপোনালোকৰ সুবিধা হয় আপোনালোকে চাই ল'ব। আৰু এনেদৰে আপোনালোকে ঢোল বজাৰ যি প্ৰথমটো পৰ্যায় সেইটো আপোনালোকে কৰি ল'ব দোকানত গৈকে। তাৰপিছত আপোনালোকৰ দোকানীক ক'ব আৰু অলপ দাদা এনেকৈ ভালকৈ বনাই দিব, যদি আপোনাৰ কোনোবা চিনাকি থাকে বা তেনেহ'লেতো আৰু ভালেই কথা বাৰু। গতিকে এইটোৱে আছিল ঢোল বচাৰ এটা প্ৰথমটো উপায়, যিটো কাৰণে আপুনি এটা ভাল ঢোল পাব পাৰে। আৰু তাৰপিছত বহুতো গুৰুত্বপূৰ্ণ বিষয় আছে যিটো আপোনাৰ ঢোলটো ভাল কৰিব পাৰে। মই পিছৰ ভিডিঅ'টোত পাইছোঁ, যিহেতু এই ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, আৰু যিহেতু এইবছৰ প্ৰথমটো ভিডিঅ' হিচাপে লৈ আহিছোঁ, গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।